তিনিচুকীয়াৰ চানমাৰী নেপালী গাঁও বাইপাছত ভূমিকেন্দ্ৰিক সংঘাত চাহ বাগানৰ ভূমি বেদখলমুক্ত কৰিবলৈ ওলাই আহিল হাজাৰ হাজাৰ লোক এজন যুৱকৰ বিৰুদ্ধে চাহ বাগানৰ ভূমি বেদখল কৰাৰ অভিযোগ বিপৰীতে মাটিৰ সকলো নথি থকা বুলি দাবী যুৱকজনৰ তিনিচুকীয়াৰ চানমাৰী নেপালী গাঁও বাইপাছত শুকুৰবাৰে দুপৰীয়া ভূমিকেন্দ্ৰিক সংঘাতক কেন্দ্ৰ কৰি সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি চাহ বাগানৰ ভূমি বেদখলমুক্ত কৰিবলৈ ওলাই অহা ৰাইজক নিয়ন্ত্ৰণ কৰিবলৈ উপস্থিত হল আৰক্ষী সৃষ্টি হল তীব্ৰ যান-জঁটৰ উল্লেখ্য যে চানমাৰী নেপালী গাঁও বাইপাছৰ সমীপৰ চাহ বাগিচাৰ অধীনত থকা কেইবাবিঘাও ভূমি সামুৱেল নাগ নামৰ এগৰাকী যুৱকে দখল কৰা বুলি অভিযোগ উত্থাপন কৰি দখলীকৃত ভূমি বেদখলমুক্ত কৰিবলৈ ওলাই আহিল শতাধিক লোক ৰাইজে অভিযোগ উত্থাপন কৰি কয় যে সামুৱেল নাগ নামৰ যুৱকজনে ভুৱা নথি প্ৰস্তুত কৰি চানমাৰী চাহ বাগিচা কৰ্তৃপক্ষৰ কেইবাবিঘাও ভূমি দখল কৰি আহিছে গতিকে নিৰ্দিষ্ট সেই ভূমিখিনিৰ চাৰিওদিশে ফেন্সিং স্থাপন কৰে ৰাইজে অতি দুৰ্ভাগ্যজনক কথা আমি এই চানমাৰী চাহ বাগিচাৰে জন্মগ্ৰহণ কৰা ইয়াতে জন্মগ্ৰহণ কৰা আৰু সৰুৰে পৰা আমি চাই আছোঁ এই 12 নম্বৰ ছেকশ্যন যিটো আছে 161 মাটি দুঘৰ এইটো চানমাৰীৰ নামতে আছে চানমাৰী টি কোম্পানীৰ নামতে আছে আৰু আমি সৰুৰে পৰাই চাই আছোঁ কিন্তু এই বাইপাছ যোৱাৰ সময়ৰ পৰা কিছুমান আদমিয়ে মানে বিশেষকৈ এই সামুৱেল নাগ বুলি ল'ৰা এজনে তেখেতে আহি পেলাই এই মাটিটো সি মানে লিগেলভাৱে দখল কৰিব বিচাৰিছিলে আৰু সেই ক্ষেত্ৰত আৰু তেখেতে দখল কৰি পেলাই মানে সি মানে মাটি চেল কৰাৰ মানে উদ্দেশ্য লৈ পেলাই সি দখল কৰিব বিচাৰিছিলে তো কিন্তু আমি এই কথা সকলো ৰাইজে গম পাই পেলাই আজি সকলো ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু আহি পেলাই এই যদি চানমাৰী বাগানৰ যি টি কোম্পানীৰ বাগান হয় তো এই সীমাটো যিটো আছে সকলোৱে মিলি পেলাই এইটো মানে আজি ফেন্সিং মাৰিছে এনেকুৱা আজি যিটো পৰিস্থিতি আমি উদ্ভৱ হৈছে মানে এই মাটিডোখৰ লৈ পেলাই আমি খুব মানে দুখ অনুভৱ কৰিছোঁ কাৰণ কি তেখেত বাগানতে থাকে বাগানতে মানে তেওঁৰ পত্নীয়ে বাগানত কাম কৰে আৰু এনে ক্ষেত্ৰত সি এই কামটো যিহেতু ইলিগেল কৰিছে আৰু কিছুমান মানে ল'ৰা ছোৱালীক মানে উচতাই পেলাই ভুৱা মানে মানে নথি পত্ৰ দেখাই পেলাই আৰু এই মানে বাধা দিবলৈ আমাক আহিছে 1.5 ঘণ্টা মাটি লাগে কোম্পানী মাটি आगे रघु बोलबार एक रघु गुआला रहे रघु गुआला कमाते रहे बहुत दिन कमाई के चली गए और तार पीछे खुलोन बोली के एक जन मानुष है वो भी कमाई के बहुत दिन गए तार पीछे की कम करी के कैसे करी के माने सामेल नाक के दे है माटीटा कोम्पानी माटी लगे कोम्पानी के सामेल के दे है सामेल कमाई के खाते रहे 2 बছর कमाले दूसरा कोई के दे के এখন देखी पाछी जे माटीटाके 2 বছর रको हो गए माटीटाके बिक्री करबार व्यवस्था किंतु कोम्पानी के माटी के माने क्यों हलो कमाई के खाबे जदि खुद नहीं पारे है कमाक ले तो कोम्पानी आदमी बहुत दुखिया आदमी आहन और दुखिया के माटी दिलो तो एक दिन हलो कमाई के खाबे उटा नहीं करी के बिक्री करबार प्लान करी रहे इफाले राइजर এই অভিযোগক সম্পূৰ্ণৰূপে নস্যাৎ কৰিছে সামুৱেল নাগে সামুৱেল নাগৰ দাবী বাইপাছৰ কাষত থকা ভূমিখিনি কোনোদিনেই চাহ কোম্পানীৰ মালিকানাধীন নাছিল আৰু এয়া তেওঁৰ পৰিয়ালৰ ভূমি লগতে কয় যে সেই ভূমিত তেওঁলোকে দীৰ্ঘদিন ধৰি কৃষি কৰ্ম কৰি আহিছে নিজৰ হৈতে থকা নথিয়ে এই কথা প্ৰমাণ কৰে বুলিও আপডেট নাৰ লগত উল্লেখ কৰে সামুৱেল নাগে কোম্পানী হয় নে কি হয় তথ্যই কয় কাগজে কয় প্ৰমাণে কয় আজি বহুত অভিযোগ কৰিছে যে চানমাৰী বাগানৰ মাটি সামুৱেল নাগে বিক্ৰী কৰিছে একি বিক্ৰী কৰা তথ্যটো লাগিব মানুহে মুখত কৈ দিলে সেইটো কেতিয়াও নহয় তো এইটো যিটো মাটি আছে সেইটো মোৰ ককা হিদু মাহাৰীৰ নামত আছে আৰু এইটো মোৰ ওপৰত গোটেই তথ্য আছে আর হিদু মাহালির যেটো সন্তান যেটো মেরিজ ডটার সেটো পদ্মা নাগ হয় এটো মোর মা হয় আর তেওর যেটো দখলত থকা যেটো অংশ সেটো মই খেতি করু আমি খেতি করু হিদু মাহালির যেটো আমি বংশ হিসাবে আর সেই গোটেইখিনি তথ্য আমার ওচৰত আছে আমি এই গোটেইখিনি বিচাৰৰ কাৰণে আমি সাৰ্কল অফিসক আমি দিছিলো আমি সাৰ্কল অফিসাৰ লগত আমি গোটেই তথ্য দিছো কাগজপত্ৰ দিছো আৰু এই গোটেইখিনি কাগজপত্ৰ আমাৰ লগত আছে আৰু আমি গোটেইখিনি আজি যেটো ঘটনা হৈছে এই বলপূৰ্বকভাৱে নিৰক্ষৰ মানুহক সুযোগ লৈ কোম্পানীয়ে এইটো ফোৰ্সফুলি তাহাঁতি ফেন্সিং কৰিবৰ কাৰণে ব্যৱস্থা কৰিছে আৰু ময়ো ফেন্সিংটো কৰিছোঁ বৰ্তমান তো সেইটো কাৰণে এটা ফেন্সিংটো অলৰেডি মৰা হৈছে আমি মাৰি আছোঁ ফেন্সিং গতিকে কথাটো হ'ল যে আমাৰ তথ্য আছে আমি এইটো মাটি আমাৰ ককাৰ মাটি হয় এইটো অলৰেডি আমাৰ সাৰ্কুল অফিচাৰ পৰা আমি গোটেই ৰিপৰ্টটো ওলাই মেলি আমি গোটেইখিনি আমাৰ আছে আমাৰ ওচৰত জামাবন্দী আছে আমাৰ ওচৰত খাজানৰ চিট আছে আমাৰ ওচৰত গোটেই তথ্য আছে এইটো জামাবন্দীত আপোনালোকে চাওক
আপোনালোকৰ মাধ্যমত মই দেখাই দিওঁ জমাবন্দী হয়। এইটো 1 নম্বৰ হিদু মাহালি বুলি আছে, যিজন মোৰ ককা হয়। এইটো 1 নম্বৰ পাটাজাৰত লাৰা নাম আছে। আৰু যিটো আজি এইটো ক্লেছ চলি আছে দুইটা পাৰ্টিৰ মাজত, এইটো 161 নম্বৰ দাগ হয়। আৰু 161 নম্বৰ দাগ এইটো এলটমেণ্ট চাৰ্কুল অফিচে আমাক দিছে। 161ত আমাৰ ককা নামত স্পষ্টভাৱে হিদু মাহালি লিখা আছে। আৰু এই তথ্য ভিত্তিত আমি এই মাটি দখল কৰোঁ। আৰু এই মাটি আমি দখল ভোগ কৰি আহি এতিয়াৰ পৰা নহয়, আমাৰ ককা অজা দিনৰ পৰা এইটো মাটি চলি আছে। আৰু ইয়াৰ কোনো ধৰণৰ ইয়াৰ বিক্ৰীৰ কথা নাই। আৰু এইটো মাটি এই 161ৰ কোনো ধৰণৰ বিক্ৰী আজিলৈকে মই কৰা নাই। আৰু ইয়াত যদি কোনোবাই প্ৰমাণ কৰাই দিয়ে যে 161 নম্বৰ দাগত এই আমুকাই বিক্ৰী কৰিছে, আইনগতভাৱে যদি মোক ব্যৱস্থা ল'লে মই সেইটো ব্যৱস্থা মই হেৰি কৰিম। আৰু মোৰ যেতিয়া সম্পত্তি হয়, মোৰ ককাৰ সম্পত্তি, মই যদি 1 বিঘা কাৰোবাক বিক্ৰী দিওঁ, সেইটো মোৰ নিজৰ অধিকাৰৰ কথা হয়। আৰু এতিয়ালৈকে বৰ্তমান যিটো অভিযোগ আহিছে বিক্ৰী কৰা, এইটো কোনো ধৰণৰ কোনো মানুহৰ লগত আমাৰ কোনো চুক্তি হোৱা নাই। আৰু এইটো যিহেতু আমি খেতি কৰিছোঁ আৰু কোম্পানী ফ'ৰ্চফুলিভাৱে কিছুমান মানুহক ওচৰতাই আনি মেলি ইয়াত মানে এটা দুইটা পক্ষৰ মাজত হালাগুলা এটা হাই হুলস্থুল হৈছিলে। কিন্তু এতিয়া আমি আমাৰ নিজৰ দখলটো আমি লৈছোঁ। আৰু এই দখলটো এতিয়া আমি ফেন্সিঙৰ যোগেদি আমি গোটেই দখলটো আমি চলি লৈছোঁ। কিন্তু এতিয়া প্ৰশ্ন হয়, প্ৰকৃততে কাৰ নামত আছে এই ভূমিখিনি? প্ৰশাসনৰ উচিত তদন্তৰ পাছতে স্পষ্ট হ'ব সকলো কথা। তিনিচুকীয়াৰ পৰা হেমন্ত দহোটীয়াৰ ৰিপৰ্ট, আপডেট নাও।